হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু দ্য নিউ ব্লগ। দেওশাল মন্দিৰৰ পৰা আহি এতিয়া জাগিৰোড পালোহি আৰু ইয়াত জৈন হোটেলত সোমাইছোঁ আৰু ইয়াতে আমি এতিয়া পুৰি চব্জি, ৰসমলাই আৰু চাহৰ অৰ্ডাৰ দিছোঁ। এইখন বহুত পুৰণা হোটেল আৰু জাগিৰোডত যোনেই আহে প্ৰায় মানুহে এইখন হোটেলত সোমাই চাহ, পৰঠা, মিঠাই যি মন যায় তাকে খাই লয়। আমিও বহুত আগৰ পৰা এইখন হোটেলত আহি থাকোঁ। আজি এতিয়া ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ আৰু তাৰপিছত বজাৰত সোমাম, কাৰণ আজি দেওবাৰ আৰু জাগিৰোডত দেওবাৰত সাপ্তাহিক বজাৰ বহে। আমাৰ ব্ৰেকফাষ্ট কৰা হৈ গৈছে, গতিকে এতিয়া বজাৰত আহিছোঁ। বিভিন্ন ধৰণৰ শাক পাচলি ইয়াতে দেখা পোৱা গৈছে। এয়া হৈছে পলু, আৰু কেঁচা জলকীয়া, অমিতা, এই সকলোবোৰ বস্তু দেখা পোৱা গৈছে। কমলা কেনেকৈ দিছে? চাৰিটা। চল্লিছ কি পিঁয়াজ? বেলেগত পিঁয়াজৰ দাম বেছি, ইয়াতে 40 টকাত পালোঁ, গতিকে 2 কেজি পিঁয়াজ লৈ ল'লোঁ। বজাৰখন বহুত ডাঙৰ, গতিকে বহুত দূৰলৈকে ৰাস্তাৰ দুয়োপাৰে বহে।
এয়া হৈছে ভোট জলকীয়া আৰু কেপচিকামৰ পুলি ময়ো কেইটামান কিনি ল'লোঁ আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব That's it for today. Thanks for your time.